ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত এটা লেম্পপোষ্টে পালে অন্য এক পৰিচয়। প্ৰায় 17 ফুট উচ্চতাৰ গম্বুজৰ ওপৰত স্থাপন কৰা হ'ল শিৱৰ মূৰ্তি। প্ৰায় 200 বছৰীয়া পৰিচয় বহন কৰি অহা গুপ্তকাশী বিশ্বনাথ ঘাটৰ এটা লেম্পপোষ্টে পালে সুকীয়া পৰিচয়। প্ৰকৃতিৰ মনোমোহা আৰু অপৰূপ সৌন্দৰ্যৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লেম্পপোষ্টটো। কিন্তু আজিৰ পৰা প্ৰায় কেইবছৰমানৰ পূৰ্বে বুঢ়ালুইতৰ শক্তিশালী সোঁতৰ কবলত পৰি অৰ্ধভগ্ন অৱস্থাত আছিল এই লেম্পপোষ্টটো। তাৰ পাছতেই অন্য এক ৰূপ পাবলৈ সক্ষম হ'ল এই বিশেষ গম্বুজ তথা লেম্পপোষ্টটোৱে। শ্বাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত 8 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ল শিৱৰ মূৰ্তি সংলগ্ন জলপৃষ্ঠৰ পৰা 17 ফুট উচ্চতাৰ এই গম্বুজটো। ইয়াত আগতে ব্ৰিটিছৰ দিনত এটা 200 বছৰীয়া লেম্পপোষ্ট আছিল। যোৱা 2 বছৰ আগতে পানীৰ কোবাল সোঁতত সেই পোষ্টটো ভাঙি গৈছিল। তেতিয়া আমি চিন্তা কৰিছিলোঁ 2011 চনত আমি এটা ভাবিছিলোঁ যে ইয়াত এটা এই লেম্পপোষ্টৰ ওপৰতে যদি আমি এটা শিৱ প্ৰতিমূৰ্তি ৰাখোঁ, গোটেই বিশ্বনাথ ঘাট গুপ্তকাশী ইতিহাস প্ৰসিদ্ধ স্থান বুলি গোটেই অসমে জানে, অসমৰ জনসাধাৰণে জানে। গতিকে সেই ধৰণে এটা প্ৰতীক স্বৰূপ এটা আমি ইয়াত দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। আৰু যিটো স্থল আছিল মহাদেৱৰ স্থান বুলি জানে, মহাভৈৰৱ স্থান বুলি, আৰু বুঢ়া গংগা আৰু বুঢ়ী গংগাৰ যি আমাৰ সংগমস্থলী, সেই এটা পবিত্ৰ স্থানতে এই শিৱমূৰ্তি আমি স্থাপন কৰা এটা সপোন দেখি আছিলোঁ। অৱশ্যে ইতিমধ্যে নিৰ্মাণকাৰী অনুষ্ঠানটোৱে সম্পূৰ্ণ ব্যয় বহন কৰাৰ লগতে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিধায়ক পুঁজিৰ দ্বাৰা 3 লাখ টকা আবণ্টন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। এই কথা জানিবলৈ দিছে শ্বাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰীয়ে। আৰু এই গোটেই বস্তুটো মানে নিৰ্মাণ কৰাৰ অৰ্থত আমাৰ যি আৰ্থিক ব্যয় হৈছিল প্ৰায় 8 লক্ষ টকা। ইতিমধ্যে 8 লক্ষ টকা আমি ব্যয় কৰি এই মূৰ্তিটো স্থাপন কৰিছিলোঁ। কিন্তু আমাৰ কাৰণে এটা সুখবৰ, ইয়াৰ বিশ্বনাথ চাৰিআলিৰ আমাৰ বিধায়ক ডাঙৰীয়া আমাক এই পোষ্টৰ কাৰণে 3 লক্ষ টকাৰ এটা অনুদান দিয়াৰ আশ্বাস দিছে। উল্লেখ্য যে পশ্চিমবংগৰ পৰা ক্ৰয় কৰি অনা এই শিৱৰ মূৰ্তি ইতিমধ্যে মাংগলিক নীতি নিয়মৰ মাজেৰে স্থাপন কৰা হৈছে গম্বুজটোত। লগতে মূৰ্তিটো নিশাৰ ভাগত উজ্বলি উঠিবলৈ সংস্থাপন কৰা হৈছে সৌৰ শক্তিচালিত লাইট। ৰাখি শিৱ মূৰ্তিটো বেংগলৰ পৰা অনা হৈছিলে আৰু আজি সম্পূৰ্ণ হৈ তাত পূজা দিয়া হ'ল। পূজা দি সকলোৰে বাবে আগবঢ়াই দিয়া হ'ল। গতিকে এইটো ক্ষেত্ৰত খুবেই সুখী। আমি যেতিয়া হৰিদ্বাৰ ঋষিকেশত যাওঁ তেতিয়া আমি এনেকুৱা ধৰণৰ শিৱৰ মূৰ্তি দেখি আমাৰ নিজৰ ঠাইখনতো এটা প্ৰতিষ্ঠা কৰাৰ মানস কৰি ৰাখিছিলোঁ। আৰু সন্ধিয়াৰ সময়ত যি ইয়াত লাইটৰ ব্যৱস্থা কৰা হৈছে, সন্ধিয়া আন্ধাৰটো যি জিলিকি থাকে, সঁচাকৈ খুব সুন্দৰ। গতিকে এই পৰ্যটনৰ কাৰণে যিটো আমাৰ বিশ্বৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে চিহ্নিত হৈছিলে, তাত আৰু এখোজ আগুৱাই গ'ল বুলি মই ভাবোঁ। উল্লেখ্য যে অন্য এক ৰূপ পাবলৈ সক্ষম হোৱা এই পৰিৱেশে এতিয়া আকৰ্ষিত কৰি তুলিছে সকলোকে। বহু বছৰৰ পৰা পৰিকল্পনা কৰি অহা শ্বাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী তথা পৰ্যটন অনুৰাগী ডক্টৰ কিশোৰ হাজৰিকা আৰু তেখেতৰ সহধৰ্মিনী স্নিগ্ধাজ্যোতি গোস্বামীৰ নেতৃত্বত পৰ্যটনৰ মানচিত্ৰত আন এক ৰূপ পাবলৈ সক্ষম হ'ল এই বিশেষ লেম্পপোষ্টটোৱে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিশ্বনাথ।